হয় আৰু সেপ্টেম্বৰত নতুন এডভাৰটাইজো ওলায় আমাৰ হেল্ল' বন্ধুসকল, মোৰ চেনেলটো চাই আছে RS তেৰণ আৰু আজি আপোনালোকক আৰু নতুন আপডেট দিবলৈ বিচাৰিছোঁ যে অসম আৰক্ষী বন্ধুসকল, আপোনালোকে বিশ্বাস নকৰে নহয়, ছেপ্টেম্বৰ মাহত আকৌ নতুন এডভাৰ্টাইজমেণ্ট দিয়া হ'ব বুলি কৈছে অসম আৰক্ষীৰ ফালৰ পৰা। আৰু ভিডিঅ'টো আপোনালোকক শুনাই দিছোঁ, ক্লিপটো আপোনালোকে চাই ল'ব। অসম আৰক্ষীৰ নিযুক্তি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ডাঙৰ মন্তব্য কৰিছে আমি পোনে পোনে মুখ্যমন্ত্ৰীৰ মন্তব্যটো শুনাই ল'ব বিচাৰিছোঁ। সেপ্টেম্বৰত আগতে আৰক্ষীৰ নিযুক্তিও হয় আৰু সেপ্টেম্বৰত নতুন এডভাৰটাইজো ওলায়। আমাৰ গোটেই কনচেপ্টটোৱে হ'ল যে অসম আৰক্ষীত কোনো খালী পদ থাকিব নালাগে। গোটেই কথাবোৰে সেপ্টেম্বৰত আগতে আৰক্ষীৰ নিযুক্তিও হয় আৰু সেপ্টেম্বৰত নতুন এডভাৰটাইজো ওলায়। আমাৰ গোটেই কনচেপ্টটোৱে হ'ল যে অসম আৰক্ষীত কোনো খালী পদ থাকিব নালাগে। গোটেই কথাবোৰে আলোচনা কৰা হৈছে।